মই মোক যিদিনাখন মাতিলে মই যেতিয়া গ'লোঁ মই কাজিয়া কৰিম বুলিয়ে গৈছোঁ আৰু মোক হাৰাশাস্তি কৰা নাই মই তেওঁলোকক হাৰাশাস্তি কৰিছোঁ মোৰ পুৰণা এটা অভিজ্ঞতা আছে কি ধৰণৰ প্ৰশ্ন আহিছিল মই কৈ আছোঁ 17 অক্টোবৰ 2017 মোৰ এটা কোৰ্টৰ অভিজ্ঞতা আছে যে তেতিয়া চিফ জাষ্টিছ ৰঞ্জন গগৈ ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত মোক 20 মিনিট গালি পাৰিছিলে আৰু মোক জেলত ভৰাম বুলি কৈছিলে নিৰ্দোষী বিনা দোষত তো তেতিয়াই মোৰ এটা অভিজ্ঞতা এটা হৈছিলে এই কথাখিনি লৈ যিয়ে নহওক সোমোৱাৰ লগে লগে বহুত কেইটা কথা আছে মই ইমানখিনি এতিয়া ক'ব নোৱাৰিম বহলাই চৰিত্ৰ হননৰ কথাটো যিটো কথা কৈ আছে তেওঁলোকৰ এটাই কথা যে জুবিন গাৰ্গে মদ খাইছিল নেকি মোক সুধিছিল মই কৈছোঁ মোৰ আগততো খোৱা নাই আৰু ষ্টেজত যদি তেওঁ মানে খোৱা হেৰি কৰে সেইটো এক্টিং বুলি মই ভাবোঁ মই কৈছোঁ যে এইটো তেওঁৰ এক্টিং কৰে তেওঁ মদ নাখায় কিন্তু আপুনি জানে নে নাজানে অমৃত প্ৰভাই জুবিন গাৰ্গক হোটেলত মদ খোৱালে আৰু মদ খুৱাই পেলাই হেৰি ইয়াতচলৈ লৈ গৈছিলে এই কথাটো ক'লোঁ তাৰপিছত তেওঁলোকে মোক ক'লে যে আপুনি জানে নে নাজানে যে হোটেলখনত যিখন পেন পেচিফিক নেকি হোটেলখনত ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰা আছিল মেডিকেলৰ এৰেঞ্জমেণ্ট কৰা আছিল মই তেতিয়া তেওঁক ক'লোঁ আপুনি জানে নে নাজানে ইয়াতচত যে ছিকিউৰিটি নাছিল আৰু মেডিকেল নাছিলে মই ওলটাই তেওঁলোকক প্ৰশ্নখিনি কৰিছোঁ তাৰপিছত তেওঁলোকে মোক প্ৰশ্ন কৰিলে যে মই পাব্লিচিটিৰ কাৰণে এফআইআৰখন দিছোঁ তেতিয়া মই কৈছোঁ মোক আপুনি ফেচবুকটো খোলক এতিয়া মোকে দেখা পাব মোক আৰু নতুনকৈ পাব্লিচিটি নালাগে আৰু আপুনি পাব্লিচিটি ল'বলৈ অভিজিত শৰ্মাক সেই প্ৰশ্নটো কৰিছে চ' তেনেকুৱা কথা অমৃত প্ৰভাই এডভকেটে চাৰ্জশ্বিটখনৰ কথা ক'লে যে তেওঁ বোলে চাৰ্জশ্বিটখন নামানে মোলৈ চাৰ্জশ্বিটখন লৈয়ে আমি কথা পাতি আছোঁ ইয়াতে তাৰপিছত তেওঁ 17-18টা শব্দ ব্যৱহাৰ কৰে প্ৰশ্নত মোক এটা শব্দত ক'বলৈ দিয়ে বোলো মই ৰেপিড ফায়াৰ কৰিব ইয়াত অহা নাই তাৰপিছত মই জাজক ক'লোঁ মিলৰ্ড মই তেখেতে যিহেতু 17টা পৰা 18টা শব্দ ব্যৱহাৰ কৰি মোক প্ৰশ্ন কৰি আছে মই 10ৰ পৰা 12টা শব্দ ব্যৱহাৰ কৰি ক'ম এইটো হ'ল তাৰপিছত আপোনাৰ মানে তাতে কি কৰিছে আপোনাৰ স্ক্ৰীনখন যিখন স্ক্ৰীন আৰু তাৰ স্ক্ৰীনখনত পিএছঅ' দুজন ওলাই থাকে বাকীকেইটা লুকাই থাকে কোনো নোলায় এনেই অকণমান মুখখন এনেকৈ অলপমান মুখখন ইমানমান ওলাই দিয়ে অমৃত প্ৰভাই বাকী নোলায় তো মই জাজক সুধিলোঁ যে মিলৰ্ড তেখেতে ক'লেতো মোক চাই আছে বোলে হয় আপোনাক চাই আছে ময়ো তেওঁলোকক চাব বিচাৰোঁ এবাৰ সেইটো কোৱাৰ লগে লগে গোটেইবিলাকৰ মুখ এখন আহি গ'ল তাতে কৈ দিছোঁ হেৰি সন্দীপন গাৰ্গে দাড়ি ৰাখিছে আৰু মানে বাকীবিলাক একদম ক্লিন চেফ টিপ টপ কণ্ডিশ্যন শ্যামকানু মহন্তটো মানে গমেই নাপাব আপুনি যে জেলত যোৱাৰ আগদিনাখন যিটো তাতকৈ এতিয়া বেছিয়ে হৈছে এক্সাৰচাইজ কৰিছে চাগে মানে জেলৰ ভিতৰতে যে একদম টিপ টপ তেওঁলোকৰ কোনো অনুশোচনা নাই একো নাই তাৰমানে একোৱেই নাই তেওঁলোকৰ আৰু এটা কথা ঠিক যে এই যে মানে অপৰাধীবিলাকৰ উকিল যিবিলাক এডভকেট হয় তেওঁলোকৰ প্ৰশ্ন নাই সুধিবলৈ আপুনি চাব এই কথাটো তেওঁলোকৰ প্ৰশ্নই নাই একো সুধিবলৈ এটা কথা ঠিক ফাইনেন্সটো এজন মানুহে কৰি আছে কোনোবা এজনে কৰি আছে আৰু প্ৰশ্নবিলাকো সেইজন মানুহে লিখি দি আছে এজন মানুহে লিখি দি আছে দেই প্ৰশ্নবিলাক দিল্লীৰ এডভকেটজনে হওক বা যোনে নহওক দিল্লীজনেতো মোক 23টা নে 24টা প্ৰশ্ন কৰিছে টোটেল মই 5.5 ঘণ্টা থিয় হৈ আছোঁ তাতে সেইখিনি চ' তেনেকুৱা তাৰমানে ইহঁতৰ কথাটো হ'ল তেহঁত অলৰেডি ট্ৰেপড তেওঁলোকে গম পাই গৈছে যে আমি ফচিলোঁ কিবা এটা কথাত মোক সুধিলে যে জুবিন গাৰ্গে আপুনি কেনেকৈ গম পালে যে সিদ্ধাৰ্থই যে জুবিন গাৰ্গৰ মানে পইচা মাৰিছে বোলো জুবিন গাৰ্গে নিজে কৈছে মোক যে অভিজিত ভাই সিদ্ধাৰ্থই মোৰ চব খালে একজেক্টলি সেই ৱৰ্ডটোৱে মই কৈছোঁ তো জাজে কৈছে খালে শব্দটো লিখিব নোৱাৰোঁ তাত তেওঁলোকে ইংলিছৰ ৰুইণ্ড শব্দটো লিখিছে যে নহওক একজেক্টলি যিখিনি প্ৰশ্ন কৰিছে তেওঁলোকে মানে আপোনাক তেওঁলোকে তাৰমানে কি কৰে মানে ফচাব বিচাৰে কিন্তু মই আৰু এতিয়ালৈ যিখিনি মানুহে সাক্ষী দি আছে চবেই কিন্তু ষ্ট্ৰং এটা ৰোল প্লে কৰে হয়তো আপোনালোকৰ কাৰণে আমাৰ চবৰে কাৰণে যোনে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ আৰু মই সেইদিনা মই আজিও অনুৰোধ কৰিম যে সাক্ষী প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হৈছে কষ্ট হৈছে 4জনকৈ মাতে 4জন নহয়গৈ কিন্তু এই যিবিলাক দূৰৰ পৰা আহিছে তেওঁলোকক মই অনুৰোধ কৰিম যিহেতু জুবিন আমাৰ আৱেগ আমাৰ সকলোৰে আৱেগ এতিয়া নহয় জানো আমাৰ নিজৰ সন্মান মই অনুৰোধ কৰিম যে দুদিন লাগে দেৰি হওক অলপ কষ্টত থাকক লাগে বিস্কুট পানীয়ে খাই থাকক কিন্তু সাক্ষী নিদিয়াকৈ গুচি নাযাব মই পলাশ ৰঞ্জন বৰুৱা আপোনাক একেটা প্ৰশ্ন যদি মই আপোনাক সোধোঁ যে আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা তাৰপিছত মই এই প্ৰসংগটোলৈ আহিম মই এতিয়ালৈকে জুবিন গাৰ্গ কেছত সাক্ষী দিয়া নাই যদিও চৌধুৰী গৈছে ভিতৰত আছিলে আপুনি নাই মই নাছিলোঁ মই বাহিৰতে ৰৈছিলোঁ মই দুদিন গ'লোঁ আৰু সেইদিনাই মোৰ দিল্লী প্ৰগ্ৰেম আছিলে মই দিল্লী যাবলগীয়া হ'ল কিন্তু আমি যিহেতু অভিজিত দা আৰু মই আমি জইণ্ট পিটিশ্যন জইন এজাহাৰ আছিল আৰু আমি PILটো একেলগে কৰিছিলোঁ গতিকে অভিজিত দাই যিখিনি দিছে সেইখিনি মোৰ মতামত বুলি অলৰেডি কোৰ্টক জনাই দিয়া হৈছে আমি নহয় জানো আৰু এইটো কোৰ্টে একচেপ্ট কৰিছে কি জানে
আমি এতিয়া মই কালি সেইদিনাখন কোৰ্টত মই এটা কথা কৈ দিছোঁ যে আমি হোমৱৰ্ক কৰি আহিছোঁ, আমি এনেই অহা নাই। কিয় আমি হাতীগাঁও থানাত FIR দিছোঁ, কমিশ্যনখন বনাইছে আমাৰ FIR আমাৰ PIL খনৰ কাৰণে, কমিশ্যনত আমি কৈছোঁ আৰু আমাৰ PIL এটাও কৰিছোঁ পলাশ ৰঞ্জন আৰু মই 46/2025। চ' আমি ধেমালি কৰিব অহা নাই। আৰু কোৰ্টক আৰু উকিলসকলক মানে বিপৰীত পক্ষৰ উকিলসকলক আমি এটা কথা মই স্পষ্টভাৱে জনাই দিছোঁ যে আমি হোমৱৰ্ক কৰি আহিছোঁ, আমি ধেমালি কৰিব অহা নাই। চ' প্ৰশ্ন কৰোঁতে আমাক ভালকৈ কৰিব। ইনফেক্ট সিদ্ধাৰ্থ শৰ্মাৰ উকিল আৰু শ্যামকানু মহন্তৰ উকিলৰ মাজত অলপ তৰ্কাতৰ্কি হ'ল। কিয় হ'ল? সিদ্ধাৰ্থ শৰ্মাই উকিলে মোক যিমান প্ৰশ্ন কৰি আছে প্ৰত্যেকটো প্ৰশ্নত মই শ্যামকানু মহন্তক টানি আছোঁ। তো শ্যামকানু মহন্তৰ উকিলজনে তেওঁক কৈছে যে আপুনি প্ৰশ্নবিলাক অলপ ভালকৈ কৰিব, মানে মোৰ ক্লাইণ্টৰ ইমেজ নষ্ট হৈ আছে। তেখেতৰ মাজত এটা লাগি যায়। আৰু আমি যিখন এজাহাৰ দিছিলোঁ সেই এজাহাৰখনৰ ওপৰতে কিন্তু গোটেই বেছ কৰি এতিয়া কুৱেশ্যনবিলাক আহিছে। সেইখনেই আটাইতকৈ টপ। আৰু সেইখন এজাহাৰ লিখোঁতে 3 দিনমান আমি ডিছকাছ কৰি হেৰি কৰিবলগীয়া হৈছে। আৰু যিজন উকিলে ডিব্ৰুগড় এজন উকিলে বনাইছিলে, নাম তেওঁৰ বিজয় পাণ্ডে, নহয় জানো? যথেষ্ট কষ্ট কৰিছে। তাৰপিছত আমি আৰম্ভণি পাই এজাহাৰ দিয়া দিনটোৰ পৰাই আমি বনোৱাৰ মুহূৰ্তৰ পৰাই আমি হোমৱৰ্ক কৰিছোঁ। কাৰণ আৱেগত বহুত এজাহাৰ হৈছে আৰু সেই এজাহাৰবিলাকৰ কিন্তু কাম নাই। ইভেন যিখন ফাৰ্ষ্ট এজাহাৰ দিছিলে মৰিগাঁও, মইতো সেইখন চাইতো আমি অবাকে বাৰু ক'বলগীয়া নাই। গতিকে আমি একদম প্ৰিপেৰেশ্যন আৰু একদম ল পইণ্ট প্ৰতিটো। আৰু আমি দুইজন অভিজ্ঞ মানুহ আইন আদালতত। তেওঁ যে মই যদিও জুবিন গাৰ্গৰ কেছটোত সাক্ষী দিয়া নাই, মই বহু কেছ সাক্ষী দিওঁ, এতিয়াও মাহে মাহে মই সাক্ষী দিবলৈ গৈয়ে থাকোঁ। CBI কেছতো মই সাক্ষী দি পাইছোঁ, ED কেছতো পাইছোঁ। ইভেন মই EDয়ে মোক যোৱা বছৰ এটা জেৰাত ED অফিচত জেৰা কৰোঁতেই ৰাতি মোক 7.5 ঘণ্টা লগাইছে। গতিকে আৰু এটা কেছততো মই বোধ কৰোঁ কুজেন্দ্ৰ দলে কেছটোত AK ভট্টাচাৰ্য, অসমৰ অনিল কুমাৰ ভট্টাচাৰ্য ছাৰেই হ'ল মানে ক্ৰিমিনেলৰ ক্ষেত্ৰত টপ বুলি কয়। আৰু তেওঁৰ যিটো জেৰা মই 4 দিন বোধ কৰোঁ তেওঁৰ সন্মুখীন হ'লোঁ। আৰু কেতিয়াবা আমি প্ৰিপেয়াৰ হৈ যাওঁ, ধৰি লওক খুব এটা প্ৰভৱ কৰিবলৈ চাই উকিলে সাক্ষীৰ সময়ত, যাতে আদালতত আৱেগ খং এইবিলাকৰ কাম নাই, যুক্তিৰ কাম আছে, যুক্তিৰ কথা। গতিকে খং উঠি যাতে কথা পাহৰি যায় বা আৱেগিক হৈ যায়, এই কথাবোৰ কৰিবৰ কাৰণে উকিলে চেষ্টা কৰে। আজি দীৰ্ঘদিনৰ পৰা কিন্তু আমাৰ অসমৰ আদালতবিলাকত এটা সাধাৰণতে শালীনতাৰে যুক্তিৰে জেৰা কৰাটো এটা তৰিকা আছিল। কিন্তু আমি উত্তৰ ভাৰতৰ ৰাজ্যবিলাকত বিহাৰ UP যদি আদালতবিলাক চাই, তাতে প্ৰভোকেশ্যনটো আৰু খুব মানে খং কৰিবৰ কাৰণে চেষ্টা কৰা সেই ছিষ্টেমটো কিন্তু বহুত বেছি। আজিকালি আমাৰ ইয়াতো আহিছে এইটো। আমি এতিয়া যিবোৰ কেছ মুখামুখি হওঁ তেনেকুৱা ধৰণৰ পৰিৱেশ পাওঁ। গতিকে তাত সাক্ষীয়ে নিৰ্ভয়ে গোটেই কথাখিনি ক'বৰ কাৰণে মানসিকভাৱে সচেষ্ট হৈ থকাটো, সবল হৈ থকাটো একমাত্ৰ কাম। মই এবাৰ এটা সাক্ষীত কি কৰিছিলোঁ, সৰু ল'ৰাৰ মোৰ তেতিয়া ল'ৰাটো সৰু, স্কুল যোৱাই নাই, তাক লগত লৈ গ'লোঁ সাক্ষী দিবলৈ যাওঁতে। মই জানো যে সেই কেছটোত মানে মোক আমাৰ উকিলে আগতে ঠিক কৰি দিয়ে, মানে চৰকাৰী পক্ষ উকিলে আমাক চব কৈ আছে যে এনেকুৱা কৰিব। ল'ৰাটো লৈ গ'লোঁ, মোক যেতিয়া দীঘলীয়া একদম জেৰা কৰিব, তেতিয়া মানে মই এটা যাতে ল'ৰাটোৰ কাৰণে মই বাহিৰলৈ আহিব পাৰোঁ ৰেহাই, সেই সময়তে মানে পুলিচে খবৰ দিলে যে ল'ৰাটোৱে বাপেক নহ'লে খানা নাখায় বাহিৰত, তাক খোৱা টাইম হ'ল। গতিকে সেই সুযোগত মই ওলাই আহিলোঁ, অলপ মানে মানসিক ৰেষ্টটো লৈ আকৌ পাছৰ কথাখিনি নতুনকৈ ভাবি যাতে সাক্ষী দিম, সেইবোৰ তৰিকা থাকে দুয়ো পক্ষই। গতিকে তেনেকুৱা অভিজ্ঞতা আমাৰ আছে। মই এতিয়া এটা কথাটো হ'ল যে আপোনালোকে অভিজ্ঞ বা আপোনালোকে জানে গোটেইখিনি কথা। এনেকুৱা কিছুমান এজাহাৰকাৰী আছে যিখিনিয়ে হয়তো গোটেই পৰিৱেশটোৰ লগত চিনাকি নহয়, তেনেকুৱা মানুহো পাইছোঁ, তেওঁলোককো অত্যন্ত বেছি হাৰাশাস্তি কৰিছে। মই এই প্ৰসংগটোলৈকে আকৌ আহিম, কোৰ্টৰ প্ৰক্ৰিয়াটো চলি আছে এইটো প্ৰসংগত। মাৰ্চেল বৰুৱা, মই কালিৰ গোটেই পৰিৱেশটোত আৰু নতুনকৈ মই নকওঁ। কালি আপোনাক আৰক্ষীয়ে লৈ গৈছিল, ছবিখনো সম্পূৰ্ণ হোৱা নাই আৰু কিছু কাম কৰিবলগীয়া আছে তাত। কি ধৰণৰ কথা বতৰা হৈছিল? মই প্ৰথমতে যদি সেইটো কথা সোধোঁ যে আপোনাক কিবা প্ৰেছাৰাইজ কৰিছিল, আপোনাক কিবা নালাগে বুলি কৈছিল, আপোনাক কিবা লাগে বুলি কৈছিল? গোটেই পৰিৱেশটো আপোনাৰ মুখেৰে স্পষ্ট হৈ আপুনি ৰাইজক জনাওকচোন। তেওঁলোকে বিচৰা নাছিল মই ছবিখন অঁকাটো, হয়, আৰু তেওঁলোকে যথেষ্ট বুজাইছে কিবা এটা আহিব বুলি ক'লে, জাপানৰ কিবা এটা হ'ব, কিমান বিলিয়ন টকা দিব, ল'ৰা ছোৱালীয়ে চাকৰি পাব, ভাল প্ৰজেক্ট এটা হ'ব গৈ আছে। মই মানে মোৰ কথাটো এইটো আৰু যে যিয়ে নহওক জুবিনদাৰ ছবিখন আঁকিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ, মই প্ৰতিশ্ৰুতিবদ্ধ আৰু সেইটো মোৰ দায়িত্ব, তেওঁৰ ছবি অঁকাটো মই আঁকিমেই, সেইটো আৰু এই কিবা যিটো কমৰেড নেভাৰ ডাই, এই বাক্যটোক লৈ কিবা প্ৰশ্ন কৰিছিলে নেকি?
এইটো অদৰকাৰী কথা, এইটোক লৈ কিবা প্ৰশ্ন কৰিব লগা কি থাকিব? নাই কিয় পিছত নাহিল কিবা আগত আহিল কথা বতৰাবিলাক চলি নাই, এইখন আচলতে কথাটো এনেকুৱা, মই ছবিখন কমপ্লিট হোৱাই নাই, আৰু কালি যিটো পৰিৱেশ হৈছে তাত ছবি আঁকিব, শান্তিৰে ছবি আঁকিব পৰা পৰিৱেশ নহয়, আৰু মানুহবোৰ গোটেই চাপি আহিছে, মোক কাষ পালেহি, তেতিয়া মই গুচি গ'লোগৈ। আৰু এইটো বিচাৰিছিলোঁ যে উত্তপ্ত পৰিস্থিতি এটা যাতে সৃষ্টি নহওক, খুব ধুনীয়াকৈ পৰিৱেশটো ভাল এটা শালীনতা বজাই ৰাখি গোটেই হেৰিটো কৰা হ'ল, সেইটো ভাল হৈছে। আৰু সেয়াই পিকু বৰগোহাঁই, জুবিন ফেন ক্লাবৰ তৰফৰ পৰা যদি গোটেই পৰিৱেশটো, মই আপোনাক এইটো কাৰণে আজি মাতিছোঁ যে শ্যামন্ত গৌতমৰ লগত প্ৰথম কথাখিনি পাতিলোঁ যে আমি পাতিব লাগিছিলে সেইখিনি কথা। আচলতে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কি হৈ আছে, তাত কি থাকিব, স্কুল কলেজৰ পাঠ্যক্ৰমত জুবিন গাৰ্গৰ গান কবিতা সন্নিৱিষ্ট কৰিব পাৰে নেকি, প্ৰণালীবদ্ধভাৱে আমি তেওঁক কেনেকৈ ৰাখিব পাৰোঁ, আৰু আমি পাতিব লগা হৈছে তেওঁক চৰিত্ৰ হনন কোনে কৰিছে, তেওঁৰ ছবি কোনে মচিছে, তেওঁ কি হৈছে কি নাই হোৱা, সেইবিলাক কথা। আপোনালোকৰ দৃষ্টিভংগীটো কেনেকুৱা? নাই, আচলতে সেইটোৱে শ্যামলতাই কথাখিনি কৈছে, আপোনাৰ সমাধি ক্ষেত্ৰত নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট লেহেমীয়া হৈছে। এইটো আজি 9টা মাহ গুচি গ'ল। আমিও শ্যামলতাই এটা ডিজাইন বনাইছিলে, তাতে গোটেইখিনি বস্তু সন্নিৱিষ্ট কৰিছিলে, একদম মিউজিয়ামৰ পৰা আদি কৰি লাইব্ৰেৰীৰ পৰা আদি কৰি গোটেইখিনি চাউণ্ড এক্সপেৰিয়েঞ্চৰ পৰা গোটেইখিনি প্লেন কৰিছিলে, মোক দেখাইছিলোঁ। সেইটো কি কাৰণে এপ্ৰুভ নকৰিলে নাজানো। আৰু এতিয়া অৱস্থাটো এনেকুৱা হৈছে আপোনাৰ যে বাউণ্ডেৰী ৱাল যে বনাই আছে, আপুনি যদি গৈ পেলাই এবাৰ লক্ষ্য কৰে তাতে 5জন লেবাৰ লগাই পেলাই কাম কৰি আছে। ইমান ডাঙৰ মস্ত বাউণ্ডেৰী এটা 5জন লেবাৰ যদি তেলো নাছিলে মাজতে। তো মই এতিয়া ক্ষেত্ৰৰ পৰা আহিছোঁ, মই তালৈ গৈছিলোঁ কালি কিবা এটা অনুষ্ঠান আছে কাৰণে, ৰাভা দিৱস আমি তাতে হয়, সেইটো কাৰণে মই তালৈ ক্ষেত্ৰত গৈছিলোঁ, কি কেনেকৈ আছে চাবৰ কাৰণে গৈছিলোঁ। এতিয়াও আপুনি চাব ৱালৰ এটা ছাইডৰ ৱালৰ মানে 30% মানহে কাম হৈছে, যিখিনি কথা ঢাক ঢোল যে বজাই আছে ৱালৰ কাম কৰি আছোঁ বুলি, সেইখিনি কাম হোৱা নাই এতিয়া। আচলতে কামবোৰ অলপমান যদিও ঠিক আছে বাৰু, এতিয়া 9টা মাহ গ'ল, অকণমান প্লেনফুলি কামবিলাক কৰিলে ভাল হয়। এনেকৈ হ'লে মানে ইমান জুবিন গাৰ্গৰ ক্ষেত্ৰত ইমান লেহেমীয়া হ'ব নালাগিছিলে আচলতে, সেইখিনি বস্তু বেয়া লাগিছে। আৰু ছবিখন মোহা কথাটো লৈ পেলাই মাৰ্চেলে কথাখিনি কথা কৈছে, আপোনাৰ পৰহিদিনা আমি দেখা পাইছোঁ। পৰহিদিনা দেখা পোৱাৰ লগে লগে মোক কোনোবাই হোৱাটছএপত পঠাইছে, আহি পেলাই মই ৰাতি চালোঁহি এবাৰ, ৰাতি চাওঁতে তাতে ৱৰ্কাৰবিলাক আছে, তেওঁলোকেতো সেইবিলাক কথা বুজি নাপায় আচলতে। তাৰপিছত মই এজন তাতে আৰক্ষী বিষয়া এজন লগ পালোঁ, তাতে ৰাস্তাতে পুলিচ এজনে আছিলে, ট্ৰাফিক নহয়। এতিয়া সুধিলোঁ যে কি হৈছে ঘটনাটো, আপোনালোকে দেখা নাছিলে নেকি মছজিদতে? তেওঁ কৈছে নাই আমি নাছিলোঁ, আমি এতিয়াহে ডিউটিত আহিছোঁ। তাৰপিছত কালি পৰিস্থিতিটো দেখা পাইছে গোটেইখিনি বস্তু, এইটো আচলতে হ'ব নালাগে। আৰু ফটোখন দাদা ফটোখন তাৰপৰা যদি মচি দিলেনো গুৱাহাটী বিউটিফিকেশ্যনত কি ইম্পেক্ট কৰিব, কথাটো বুজি পাইছে নে? ফটোখন থাকিলেনো কি প্ৰব্লেম, সমস্যাটো কি একো নাই। তাতেতো বেলেগ প্লাইউডৰ কিবা বেনাৰ লগাই থৈ পোষ্টাৰ লগাই থৈ দিব পাৰে। আৰু এইটো স্পেচিয়েল ইনষ্ট্ৰাকশ্যন থাকিব লাগিছিলে, ঠিক আছে ৱৰ্কাৰসকলে নাজানে, কিন্তু যাৰ আণ্ডাৰত কামটো হৈছে, যোন লিগেল অথৰিটি আছে, তেওঁলোকে এটলিষ্ট ক'ব লাগিছিল যে এইটো বস্তু স্পেচিয়েল ইনষ্ট্ৰাকশ্যন এটা থাকিব লাগে, য'ত জুবিন গাৰ্গৰ ফটো আছে সেইখিনি মচিব নালাগে। মই প্ৰথমতে প্ৰিয়ংকা বৈশ্য আপোনাৰ ওচৰলৈকে আহিছোঁ, তাৰপিছতে ত্ৰিদীপ ভাগৱতী, ত্ৰিদীপ মৰাণৰ পৰা সংযোজিত হৈ আছে, ত্ৰিদীপৰ ওচৰলৈকে যাম। কালিৰ গোটেই কাৰ্যক্ৰমণিকাত আপুনি আছে, পিছৰ ফাললৈ পৰিৱেশ পৰিস্থিতিৰ পৰা অলপ পৃথক হৈ গ'লগৈ, আমিও মন কৰিছোঁ সেয়া হ'ব নালাগিছিল। ছবিখন তাৰ পৰা নোহোৱা হৈছিল, আঁকা হ'ল, সকলো ৰাইজ ওলাই আহিলে, তাতে গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব লাগিছিল আৰু গোটেই এটা পৰ্যায়ত যাব লাগিছিল। গোটেই কথাখিনি আপুনি কিদৰে পৰ্যবেক্ষণ কৰিব যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই ধৰণৰ বস্তুবিলাক কি হ'ব লাগিছিল, কি নাই হোৱা, আৰু বা কি হ'বলৈ গৈ আছে? হয়, ধন্যবাদ জনাইছোঁ মোক এই কুৱেশ্যনটো কৰাৰ বাবে। মোৰ কথাটো হৈছে, মই জুবিন অনুৰাগী হিচাপে কৈ আছোঁ, সৰুৰ পৰাই জুবিন গাৰ্গৰ গান শুনি, জুবিন গাৰ্গ নামৰ সত্তাটোৱে কেনেকুৱা ধৰণৰ কাম কৰিছে সেইবোৰ দেখি শুনিয়ে ডাঙৰ হৈছোঁ। আমি বহুত দুখ লগা কথা যে মই এতিয়া নিজে ভাবি আছোঁ, এতিয়া কথাবোৰ যেতিয়া ডিছকাছ হৈ আছে, আমি কেনেকুৱা ধৰণৰ কথাবোৰ কি কথা আলোচনা কৰি আছোঁ। আমি আলোচনা কৰিব লাগিছিলে জুবিন গাৰ্গ আমাৰ কাৰণে সম্পদ হয়, জুবিন গাৰ্গে আমাক বহুতো দিছে। প্ৰত্যেকজন মানুহে, প্ৰত্যেকজন অসমীয়াই জুবিন গাৰ্গৰ লগত নিজকে কানেক্ট নকৰাকৈ থকা নাই বুলিয়ে মই ভাবোঁ। আমি আজি আলোচনা কৰিব লাগিছিলে জুবিন গাৰ্গে আমাক যিখিনি দিলে সেই সম্পদসমূহ আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, জুবিন গাৰ্গ নামৰ সত্তাজনক আমি কেনেকৈ সন্মানেৰে ভালদৰে ৰাখিব পাৰোঁ। কিয়নো এনেকুৱা ধৰণৰ সত্তা বহু যুগৰ পাছতহে চাগে আহে আমাৰ মাজলৈ। যেনেকৈ আমি যদি চাওঁ শ্ৰীমন্ত শংকৰদেৱৰ পৰা লৈ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, তেখেতসকলক আমি কেনেকৈ ৰাখোঁ সেইটো আমাৰ ওপৰত, সেইটো আমাৰ দায়িত্ব বুলি মই ভাবোঁ। কিন্তু আমি জানো ৰাখিব পাৰিছোঁ? নিজকে কুৱেশ্যন কৰিছোঁ, নিজকে প্ৰশ্নবোধক কৰিছোঁ। জুবিন গাৰ্গে অসমৰ কাৰণেই কৰিলে, জুবিন গাৰ্গৰ চিন্তাধাৰা
প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্তত কেৱল অসমৰ বাবে আছিলে আৰু অসমীয়াৰ বাবে আছিলে আৰু কেৱল জনতাৰ বাবেই নহয় তেখেত প্ৰকৃতিপ্ৰেমীও আছিলে তেখেতে কি কৰা নাই আমি সেইবোৰ কথা আলোচনা কৰাৰ বাদ দি বেলেগ বেলেগ কিবা কিবা আমি যেন বেলেগ টপিকবিলাকহে ডিছকাছ কৰিব লৈছোঁ তেনেকুৱা ফিল হৈছে আৰু কালি যিখিনি হ'ল সেইখিনিত বহুতে হয়তো কুৱেশ্যন মাৰ্ক কৰিছিলে যিহেতু মাৰ্শ্বেলৰ পষ্টটো দেখিও ময়ো গ'লোঁ বা তাৰ পষ্টটো ময়ো ৰিশ্বেয়াৰ কৰিলোঁ বহুতে কৈছিলে বহুতে কুৱেশ্যন মাৰ্ক এটা কৰিছিলে যে কি বহুত বিবাদ হ'ব পাৰে বা বহুত হিংসাত্মক কিবা এটা হ'ব পাৰে তাৰে ল'ৰা ছোৱালীখিনিয়ে বহুত হিংসাত্মক ধৰণে কিবা এটা কৰিব পাৰে বাট তেনেকুৱা ধৰণৰ একো দেখা পোৱা নগ'ল মই 2:30মান বজাৰ পৰা 7:30মান বজালৈ সেইখিনি জেগাতে আছিলোঁ মই তেনেকুৱা ধৰণৰ একো দেখিবলৈ পোৱা নগ'ল গোটেইখিনি মানুহ যিমানখিনি তাতে সাঙুৰ খাইছিলে বা একগোট হৈছিলে গোটেইখিনি মানুহে আচলতে জুবিন গাৰ্গৰ প্ৰতি থকা সেই আৱেগ সেই মৰমখিনিৰ কাৰণে আহিছে কাৰো হিংসাত্মক ধৰণৰ একো কৰিবলৈ মন যোৱা নাই আৰু এইটো অনুৰোধ মানে কাক কৰিব লাগে কেনেকৈ কৰিব লাগে নাজানো যিখিনি মানুহে জানে বা যিখিনি দৰ্শকে চাই আছে প্ৰত্যেকলৈ অনুৰোধ আমি এতিয়া চিন্তা কৰাটো দৰকাৰ যে কি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰখন কেনেকৈ ভালকৈ হ'ব লাগে তাতে আমি কেনেকৈ ভালকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তেখেতৰ সৃষ্টি আছে কিমান হাজাৰ গান গাইছে কিমান কম্প'জ কৰিছে সেই প্ৰত্যেকটো গানৰ এটা এটা মিনিং আছে সেইখিনি বস্তু আমি কেনেকৈ ভালকৈ ৰাখিব পাৰোঁ আৰু জুবিন অনুৰাগী হিচাপে জুবিন গাৰ্গৰ যিখিনি ভাল কৰ্মৰাজি যেনেকৈ প্ৰকৃতিক ভাল পায় বা তেখেতে মানুহৰ কাৰণে বহুতখিনি কৰিছে সেইখিনি কাম আমি কেনেকৈ আকৌ নিজে কৰি যাব পাৰোঁ সেইখিনি বস্তুৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ বুলি মই ভাবোঁ আচলতে সমস্যাটো সেইটোৱেই আমি কথা এটা ওলাইছিল যে এটাই জীৱন তাতে এজনেই জুবিন গতিকে সেইজন জুবিন গাৰ্গক যদি আমি মৃত্যুৰ আগত জীৱনকালত বাৰু বহু সমালোচনা হ'ল আমি নিচিনিলোঁ এতিয়াও যদি আমি নিচিনো আমাৰ বিশেষ আৰু ক'ব লগা নাই অসমীয়া জাতিটোৰ অসমীয়া সমাজখনৰ দুৰ্ভাগ্য সেইখিনিতেই তৃতীয় ভাগত আপুনি যদি মোক শুনি আছে যে কথাখিনি গোটেইখিনি কথা স্পষ্টভাৱে আপুনি নিশ্চয় শুনিছে হ'ব লাগিছিল কি হৈ আছে কি কথা পাতিব লাগিছিল কথা পাতি আছোঁ কি আমি পাতিব লাগিছিল প্ৰণালীবদ্ধ সংৰক্ষণৰ কথা জুবিন গাৰ্গৰ সৃষ্টি আছে আমি পাতিব লাগিছিল সমাধিস্থলীত কি কি থাকিব যাৰ দ্বাৰা আমি বিদেশী বা বহিৰাজ্যৰ মানুহক আমি ক'ব পাৰিম যে এইজন আমাৰ জুবিন গাৰ্গ সেই তাৰ বদলি বাহিৰৰ পৰা ৰাষ্ট্ৰপ্ৰধান আহিব জুবিন গাৰ্গৰ সৌন্দৰ্যবৰ্ধনৰ নামত আমি জুবিন গাৰ্গৰ ছবিখন মচি পেলালোঁ আদালতত জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি আছোঁ এই প্ৰক্ৰিয়াটো চলি আছে এনে প্ৰেক্ষাপটত জুবিন গাৰ্গৰ সত্তাটোক জীয়াই ৰাখিবৰ কাৰণে আমি কিদৰে আগবঢ়াটো উচিত আজি 9 মাহ হ'ল 19 জুন 19 ছেপ্টেম্বৰৰ পৰা ত্ৰিদীপ সুনীতা আপুনি যদি শুনি আছে মোক মই কি ধৰণে আগবঢ়োৱা উচিত এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ বাবে মইতো বিশিষ্ট ব্যক্তি নহয় সেই উত্তৰ মই দিব খোজা নাই সেয়া অসমৰ ৰাইজে আৰু অসমৰ জুবিন গাৰ্গক ভাল পোৱা জুবিন দাক বুকুত স্থাপন কৰা প্ৰত্যেকজনে সেই কথাৰ উত্তৰ দিব মই মাত্ৰ আপোনাক মোৰ এটা ব্যক্তিগত অভিজ্ঞতা কওঁ এই গোটেই ঘটনাটো যেতিয়া ঘটি আছিল তেতিয়া মই পশ্চিমবংগলৈ গৈছিলোঁ কলিকতাত আছিলোঁ আৰু কালি সুযোগ সুবিধা পাই ৰবীন্দ্ৰনাথ ঠাকুৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ যিখন ঘৰত জন্ম হৈছিল জোৰাচাকুৰ ঠাকুৰবাৰী সেই ঠাকুৰবাৰীলৈ গৈছিলোঁ ঠাকুৰবাৰীলৈ যেতিয়া সোমাই গৈছিলোঁ ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেতে পৰিধান কৰা কাপোৰৰ পৰা তেখেতৰ জন্ম হোৱা ঠাইখিনিলৈকে তেখেতে খোৱা বিচনাখনৰ পৰা তেখেতে পৰিধান কৰা কাপোৰ তেখেতে ব্যৱহাৰ কৰা বাচন বৰ্তনলৈকে আটাইবোৰ বস্তু ইমান ধুনীয়াকৈ ঠাকুৰবাৰীত সজাই ৰখা হৈছে সেইবোৰ দেখি বিস্ময়াভূত হৈছিলোঁ সমান্তৰালভাৱে ঠাকুৰবাৰীৰ যিটো পৰিৱেশ অনবৰতে ৰবীন্দ্ৰনাথৰ গান বাজি আছে ৰবীন্দ্ৰ সংগীত বাজি আছে এটা সাংস্কৃতিক পৰিৱেশ লগতে আধ্যাত্মিক ভাৱ থকা এটা পৰিৱেশ এই পৰিৱেশটো দেখি যেতিয়া অসমৰ বাতৰিবোৰলৈ মন কৰিছিলোঁ দেখিছিলোঁ আমাৰ ইয়াত আমি বিউটিফিকেশ্যনৰ নামত অসমীয়া মানুহে যোৱা প্ৰায় 50-60 বছৰত পোৱা আটাইতকৈ ডাঙৰ যিটো বিউটি আমাৰ আটাইতকৈ যিজন ডাঙৰ সম্পদ জুবিন গাৰ্গ এই জুবিন গাৰ্গৰ ফটোখন জুবিনদাৰ ফটোখন আমি বিউটিফিকেশ্যনৰ নামত মচিব লৈছিলোঁ মই সুনীতা আপোনাক লগতে এই কথাটোও কওঁ কালি যেতিয়া কলিকতাৰ নিউ মাৰ্কেটলৈ গৈছিলোঁ নিউ মাৰ্কেটত ৰবীন্দ্ৰ সংগীত শুনি থকা দেখিছোঁ ৰবীন্দ্ৰ সংগীত ৰাতি 11 বজালৈ বাজি থকা দেখিছোঁ অসমৰ ফাঁচী বজাৰ পল্টন বজাৰত মই বাদ দিলোঁ অসমৰ কোনোবা এখন ডাঙৰ বজাৰত আমি ভূপেন হাজৰিকাৰ গান জুবিন গাৰ্গৰ গান আজিলৈকে বজাব পাৰিছোঁ নে পৰা নাই মানে মই সুনীতা মোৰ কথাটো একেবাৰে স্পষ্ট জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছিল 19 তাৰিখে পৃথিৱীৰ বহু মানুহে আমি যিমানেই অসমত চিঞৰ বাখৰ নকৰোঁ কিয় যে অসমীয়া ভাষাটো অসমীয়া জাতিটো লুইত বৈ থকালৈকে জীয়াই থাকিব যদি কাম কৰা নাযায় জীয়াইটো নাথাকে কিন্তু জুবিন দা যেতিয়া আঁতৰি গৈছিল 19 ছেপ্টেম্বৰৰ দিনা তেতিয়া অসমৰ কথা অসমীয়াৰ কথা অসমীয়া মানুহ ভাষাৰ কথা
বিশ্বৰ যিবোৰ মানুহে অতদিনে গম পোৱা নাছিল সকলোৱে গম পাইছিল পাইছিল। জুবিনদাৰ যেতিয়া শেষ যাত্ৰা হৈছিল আটাইবোৰ মানুহে থৰ লাগি চাইছিল গতিকে আমাৰ সন্মুখত এটা সুযোগ আছিল আমি আমাৰ জাতীয় সংস্কৃতিক আমাৰ জাতীয় পৰম্পৰাক আৰু অসমৰ প্ৰত্যেকটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়া হিচাপে প্ৰত্যেকটো বড়ো কাৰ্বিকে ধৰি প্ৰত্যেকটো থলুৱা ভাষাক সংস্কৃতিক বিশ্বৰ বুকুত জিলিকাই ৰখাৰ এটা সুযোগ আমাৰ হাতত আছিল কিন্তু আমি সেই সুযোগটো ব্যৱহাৰ নকৰি নিৰ্বাচন অহাৰ লগে লগে আটাইবোৰ জপিয়াই পৰিলোঁ নিৰ্বাচনত জুবিন দাক ব্যৱহাৰ কৰিব লাগে নিৰ্বাচন পাৰ হৈ গ'ল আমাৰ ঈৰ্ষাবোৰ নকমিল এতিয়া জুবিন দাৰ ফটো মচিবলৈ আমাৰ বিউটিফিকেশ্যনৰ নামত গাত তত নোহোৱা হৈছে এনেকৈ মই সুনীত দা নেভাবোঁ আমি এই মানুহজনক যিজন মানুহে আমাৰ মাজত থাকি আমাক বিশ্বত পৰিচয় কৰাই দি থৈ গ'ল এই মানুহজনৰ ওচৰত যে এতিয়া তেওঁৰ ফটোত মালা দি থকা চাকি জ্বলাই থকা এই অধিকাৰবোৰ আমাৰ নাইকিয়া হৈ আহিছে গতিকে মই সুনীত দা আজি আকৌ কম জুবিন দাক যদি আমি প্ৰকৃততে শ্ৰদ্ধাঞ্জলি দিব বিচাৰোঁ সমাধি ক্ষেত্ৰ বিশ্বমানৰ কেনেদৰে তুলি ধৰা হ'ব কেনেকৈ নিৰ্মাণ কৰা হ'ব এই কথাবোৰক লৈ বাস্তৱধৰ্মী কথা পাতিব লাগে ন্যায়িক প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব লাগে ন্যায়িক প্ৰক্ৰিয়াটো আৰু খৰকটীয়া কৰিব লাগে আৰু আটাইতকৈ যিটো ডাঙৰ কথা তেখেতৰ সৃষ্টি কৰ্ম সংৰক্ষণৰ বাবে আমাৰ সন্মুখত কি বাট আছে এই কথাবোৰ ৰাজহুৱা আলোচনা হ'ব লাগে আৰু মই যিটো কথা এইকেইদিন সদায় কৈ আছোঁ বহু মানুহে অসমত ভাবি লৈছে যে জুবিন গাৰ্গ নাই যেতিয়া তেখেতক এতিয়া অপমান কৰিলে অসমীয়া মানুহে বেয়া নাপাব তেখেতৰ ফটোখন মচিবলৈ গ'লে বেয়া নাপাব কিন্তু কালি মাৰ্চেল দা আপোনাৰ ষ্টুডিঅ'ত বহি আছে মাৰ্চেল দাই যিটো কাম কৰিছে এই কামটোত অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে গৈ তেওঁৰ কাষত সহযোগ দিছে তেওঁৰ কাষত গৈ থিয় হৈছে তাৰ অৰ্থটো কি তাৰ অৰ্থটো হ'ল জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছিল অসমৰ যিবোৰ সৰু সৰু মানুহ আপোনাৰ মোৰ দৰে যিবোৰ মানুহ যিয়ে আমি তেওঁৰ গান শুনি ডাঙৰ হৈছোঁ তেওঁৰ গানৰ মাজতে পৃথিৱীখন বিচাৰি পাওঁ আমাক তেওঁ একগোট কৰি থৈ গ'ল আৰু এই একগোট কৰি থৈ যোৱা মানুহখিনিয়ে সেই সপোনটো এতিয়াও বুকুত ধৰি ৰাখিছে গতিকে মই সুনীত দা এটা কথা বিশ্বাস কৰোঁ বিশ্বমানৰ সমাধি ক্ষেত্ৰ যেতিয়ালৈকে নহয় ন্যায়িক প্ৰক্ৰিয়াটো যেতিয়ালৈকে সমাপন নহয় দুখন সমাধি ক্ষেত্ৰ হোৱা কথা আছিল যোৰহাটত সমাধি ক্ষেত্ৰ কি হ'ল আমি নাজানো এইবোৰ যেতিয়ালৈকে নহয় জুবিন দাই ভাল পোৱা কথাবোৰ চিনেমা ফুটবল এইবোৰক লৈ আমি যেতিয়ালৈকে কাম কৰিব নোৱাৰোঁ আপুনি বিশ্বাস কৰক সুনীত দা ঠাকুৰবাৰীত ভাৰতৰ লগতে জাপান আমেৰিকা চাইনা এই আটাইবোৰ দেশত যিবোৰ দেশলৈ ৰবীন্দ্ৰনাথ গৈছিল এই দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ লগত কথা পাতি পশ্চিমবংগ চৰকাৰে তাত এটা কৰ্ণাৰ স্থাপন কৰিছে টকিঅ'ত যোৱা ৰবীন্দ্ৰনাথৰ ফটো আমেৰিকাত যোৱা ৰবীন্দ্ৰনাথৰ ফটো সংৰক্ষণ কৰি ইমান ভাল লগা পৰিৱেশ এই কামবোৰ আমিও কৰিব পাৰোঁ জুবিন দাক লৈ কৰিব পাৰোঁ কলিকতাৰ জুবিন দাৰ গোটেই স্মৃতিবোৰ ভূপেন হাজৰিকাৰ গোটেই স্মৃতিবোৰ এইবোৰ কৰাৰ বাবেতো আমাৰ ইচ্ছাই নাই আমি কেৱল খুচুৰা ৰাজনৈতিক কথা পাতি থাকিয়ে আমি সময় ব্যয় কৰি থাকোঁ গতিকে মই আজি আকৌ আহ্বান জনাম তেখেতক লৈ আমি বিশ্বমানৰ কাম কৰিব লাগে কাৰণ আৰু 100 বছৰ 200 বছৰ বা আহিবলগীয়া সময়বোৰত আমিতো আকৌ জুবিন দাক নাপাওঁ তেওঁ আমাক যিটো সুযোগ দি থৈ গৈছে মানুহজনে জীয়াই থাকোঁতে যিমান আগলৈ আমাক নিব লাগে নিলেই এতিয়া যদি আমি পিছুৱাই আহিব চেষ্টা কৰোঁ আমি যদি পশ্চাদগামী যাত্ৰা আৰম্ভ কৰোঁ মই নেভাবোঁ সুনীত দা বিশ্বৰ আগত আমাৰ প্ৰজন্মটোৱে আমি মুখ তুলি থাকিব পাৰিম কিন্তু মই শেষত এটাই আশাবাদৰ কথা কওঁ ডাঙৰ মানুহবোৰক যদিও তেওঁ একগোট কৰিব পৰা নাই সৰু মানুহবোৰক একগোট কৰিছে আমাৰ বয়সৰ মানুহখিনিক একগোট কৰিছে বিজেপি কৰিব পাৰে কংগ্ৰেছ কৰিব পাৰে জাতীয় পৰিষদ কৰিব পাৰে ৰাইজৰ দল কৰিব পাৰে কিন্তু যাৰ মনত জুবিন দাৰ প্ৰতি ভাল পোৱা আছে তেওঁ কিন্তু অসম আৰু অসমীয়াৰ প্ৰতি দায়বদ্ধ হৈ আছে আৰু আটাইতকৈ ডাঙৰ কথা জুবিন দাক ক্ষতি কৰা প্ৰত্যেকটো কামৰ বিৰোধিতা কৰিবলৈ তেওঁ কিন্তু দায়বদ্ধ হৈ আছে গতিকে ঈৰ্ষা কৰা জুবিন দাক বেয়া পোৱা নাইকিয়া হৈ যোৱাৰ পাছতো ঈৰ্ষা বুকুত পুহি ৰখা মানুহবোৰে এই বাণীবোৰ শুনিব লাগে এই মনৰ কথাবোৰ উপলব্ধি কৰিব লাগে দিলীপ মই ধন্যবাদ জনাইছোঁ আচলতে সমস্যাটো এইটোৱেই কথাবিলাক যি হৃদয়ংগম কৰিব লাগে তেখেতসকলে নকৰে আৰু যি হৃদয়ংগম কৰি কথাখিনি মত প্ৰকাশ কৰাৰ বাহিৰে একো উপায় নাথাকে সাধাৰণ মানুহ আপোনাৰ নিচিনা আমাৰ নিচিনা তেখেতসকলে হৃদয়ংগম কৰিও কাৰ্যকৰী ফল নাপায়গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মনত ৰখা ভাল ইতিহাস মচি পেলাম বুলি ভবা সত্যক নোহোৱা কৰিম বুলি ভবা সত্যক ঢাকি ৰাখিম বুলি ভবা আৰু জুবিন গাৰ্গৰ অস্তিত্ব আৰু আদৰ্শ অসমৰ বুকুৰ পৰা এখন প্ৰতিচ্ছবি মচিয়ে নোহোৱা কৰিম বুলি ভবাটো আপোনালোকৰ মূৰ্খামিৰ বাদে আন একো নহয় গুৱাহাটীৰ গণেশগুৰি উৰণ সেতুৰ তলত থকা এই প্ৰতিচ্ছবিখনত কমৰেডছ নেভাৰ ডাই বুলি লিখাটোৱে আপোনালোকৰ শংকাৰ কাৰণ নহয় জানো জুবিন গাৰ্গে নিজকে কমিউনিষ্ট বুলি কোৱাটোৱে জুবিন গাৰ্গৰ নিজকে কমিউনিষ্ট আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাটো আপোনালোকৰ শংকিত হোৱাৰ কাৰণ নহয় জানো আৰে আপোনালোকে গুৱাহাটীক পাৰ্পুল চিটি কৰক তাক সৌন্দৰ্যবৰ্ধন কৰক জাপানৰ প্ৰধানমন্ত্ৰীক মাতক এয়া অসমৰ মানুহে আপত্তি কৰা নাই কিন্তু তাৰ অজুহাতত
অসমৰ দেৱালৰ বুকুৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অসমৰ মানুহৰ চকুৰ সন্মুখত মচি পেলোৱা হ'ব, এয়া কি অসমৰ মানুহে সহ্য কৰি থাকিব? অসমৰ মানুহে প্ৰত্যেকটো কথা প্ৰত্যেকটো সিদ্ধান্ত মানি ল'ব বুলি ভবাটো আপোনালোকৰ মূৰ্খামি। আপোনালোকে ভাবিছে নেকি যে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি এনেকৈ আপোনালোকে মচি দিব আৰু অসমৰ মানুহে মৌন হৈ থাকিব, মৌন হৈ সমৰ্থন কৰিব? এনে কাৰণ হ'ব নোৱাৰে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি যিদৰে গুৱাহাটী গণেশগুৰি ফ্লাইঅভাৰৰ পৰা যিদৰে মচি পেলোৱা হ'ল, ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে, আমাৰ জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু যদি তাকে নকৰে তেতিয়া আমি জানিম যে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শক ঘৃণা কৰে, জুবিন গাৰ্গৰ আদৰ্শক অপমানিত কৰে, যাৰ কাৰণে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন কোনো কাৰণ নোহোৱাকৈ তাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন থকা হ'লে কি এনেকুৱা অস্বাভাৱিক পৰিৱেশ হ'লহেঁতেন, কি এনেকুৱা আচলতে তাত বেয়া পৰিৱেশ হ'লহেঁতেন, সেই কথা আমি অসমৰ মানুহে এতিয়াও বুজি উঠা নাই। জাপানৰ প্ৰধানমন্ত্ৰী আহিলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন যেনিবা তাত দেখিলেই কি এনে অসমৰ কাৰণে নেতিবাচক প্ৰভাৱ পৰিব, তাৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক দিব লাগে। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ, পুনৰ সেই স্থানতে যি স্থানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অঁকা হৈছিল, যি ধৰণে অঁকা হৈছিল সেই ধৰণে পুনৰ অংকন কৰিবৰ কাৰণে আৰু একেগৰাকী চিত্ৰশিল্পীৰ দ্বাৰা, যিগৰাকী চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই চকু পানী টুকি টুকি নিজৰ গাঁঠিৰ ধন ভাঙি সেই প্ৰতিচ্ছবিখন অংকন কৰিছিল, সেইগৰাকী শিল্পীকে পুনৰ চৰকাৰে সহায় সহযোগিতা কৰি ব্যৱস্থা গ্ৰহণ কৰি পুনৰ সেই স্থানত জুবিন গাৰ্গৰ একেধৰণৰ প্ৰতিচ্ছবি অংকন কৰি তুলিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। আৰু যদি আজিৰ দিনটোৰ ভিতৰত সেই ব্যৱস্থা চৰকাৰে কৰি নিদিয়ে তেন্তে আমি বুজি উঠিম যে জুবিন গাৰ্গৰ আদৰ্শক এইখন চৰকাৰে, বিজেপি চৰকাৰে অসন্মান কৰে। জুবিন গাৰ্গৰ অস্তিত্বক নোহোৱা কৰিবৰ কাৰণে তেওঁলোকে একদম এই দেৱালৰ প্ৰতিচ্ছবিসমূহ যি ধৰণে মচি পেলোৱাৰ যিটো কাৰ্য আৰম্ভ কৰিছে, এই অভিযান আৰম্ভ কৰিছে, এই অভিযানক আমি জানিম যে এয়া জুবিন গাৰ্গৰ আদৰ্শৰ বিৰোধী অভিযান, জুবিন গাৰ্গক অস্তিত্ব নোহোৱা কৰিবৰ কাৰণে চৰকাৰে পৰিকল্পনা কৰা অভিযান। গতিকে এই অভিযানক অসমৰ মানুহে কেতিয়াও আচলতে বাস্তৱত পৰিণত হ'বলৈ নিদিয়ে। আজি 4 বজাৰ লগে লগে মাৰ্চেল বৰুৱাই পুনৰ সেই স্থানত ছবি অংকন কৰিব। আমাৰ প্ৰত্যেকটো দল সংগঠনৰ লগতে স্থানীয় জুবিন প্ৰেমী ৰাইজে আমাক সহযোগিতা কৰিব। গতিকে সেইকাৰণে ক'ব বিচাৰিছোঁ, প্ৰথম কথা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰতিচ্ছবি মচি পেলোৱাৰ বিনিময়ত যিটো তেওঁলোকে মূৰ্খামি কৰিলে, যিটো ভুল কৰিলে, সেই ভুলৰ ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু প্ৰতিচ্ছবিখন পুনৰ অংকন কৰাৰ ক্ষেত্ৰত চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক সহযোগিতা কৰি তুলিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু জুবিন গাৰ্গক প্ৰতিচ্ছবিয়ে হওক বা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি এই ধৰণে অসমৰ বিভিন্ন প্ৰান্তত আচলতে অংকিত কৰা হৈ আছে। এই প্ৰতিচ্ছবিসমূহ যে ভৱিষ্যতে চৰকাৰৰ দ্বাৰা, প্ৰশাসনৰ দ্বাৰা কোনো কাৰণতে যে মচিবলৈ সাহস নকৰে, দুঃসাহস নকৰে, তাৰ কাৰণে আমি আগতীয়াকৈ চৰকাৰ প্ৰশাসনক আমি সক্ৰিয় নিবেদন কৰিছোঁ। মনত ৰাখিব, আপোনালোকে আজি দেৱালৰ পৰা এখন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি পেলাব পাৰিছে, কিন্তু অসমৰ মানুহৰ বুকুৰ পৰা কোটি কোটি মানুহৰ বুকুত জুবিন গাৰ্গ জ্বলন্ত অগ্নিশিখা হৈ আছে, জ্বলন্ত এটা আৱেগ হৈ আছে। সেই আৱেগক মচি পেলাম বুলি ভাবা, জ্বলন্ত অগ্নিশিখাক অসমৰ বুকুৰ পৰা নুমুৱাই পেলাম বুলি ভবাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ ডাঙৰ মূৰ্খামি। এই মূৰ্খামি বাৰে বাৰে নকৰিব। অসমৰ মানুহে সহ্য কৰি নাথাকে যে আপোনালোকে জুবিন গাৰ্গৰ অস্তিত্ব নোহোৱা কৰিব, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিয়ে মন গ'লে মচি পেলাব, অসমৰ মানুহে হাত সাৱটি বহি থাকিব, মাত নামাতিব। এনেকুৱা হ'ব নোৱাৰে। গতিকে শীঘ্ৰেই ৰাজহুৱাভাৱে হিমন্ত বিশ্ব শৰ্মাক আমি ক্ষমা খুজিবৰ কাৰণে, তাৰ বিভাগীয় কৰ্তৃপক্ষক ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু যি সময়ত আমি অসমৰ মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি আছোঁ, ন্যায়ৰ বাবে প্ৰত্যেকটো মুহূৰ্তত চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰি আছোঁ, সেই সময়ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি নোহোৱা কৰি দিয়াটো আচলতে এটা ডাঙৰ ৰহস্য। এয়া কেৱল জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি এটা ভয়ৰ এটা প্ৰতিফলন, কাৰণ সেই প্ৰতিচ্ছবিখনত কমৰেডছ নেভাৰ ডাই লিখা আছে। গতিকে এই কমিউনিষ্টৰ যিটো আদৰ্শৰ কথা কৈছিল জুবিন গাৰ্গে, কমৰেডছ নেভাৰ ডাই শব্দটো আচলতে সংকিত হৈছে বুলি চৰকাৰখন আমি অনুভৱ কৰিছোঁ। সেইকাৰণে আচলতে তেওঁলোকে এই প্ৰতিচ্ছবিখন মচি পেলোৱা যেন আমাৰ অনুভৱ হৈছে। গতিকে আমি অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ, প্ৰত্যেকগৰাকী জুবিন প্ৰেমী ৰাইজক অনুৰোধ জনাইছোঁ, আজি 4 বজাৰ লগে লগে মাৰ্চেল বৰুৱাই উক্ত স্থানত পুনৰ প্ৰতিচ্ছবি অংকন কৰিব, সকলোকে সহযোগিতা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।
যাতে আমি চৰকাৰে যিমানেই ষড়যন্ত্ৰ নকৰক, ৰাষ্ট্ৰযন্ত্ৰই যিমানেই ষড়যন্ত্ৰ নকৰক, আমাৰ প্ৰাণৰ পৰা যাতে, আমাৰ অসমৰ বুকুৰ পৰা যে জুবিন গাৰ্গৰ অস্তিত্ব আদৰ্শ যিয়ে নোহোৱা কৰিব বিচাৰিব, তাক যে অসমৰ মানুহে কেতিয়াও শান্তিতে থাকিবলৈ নিদিয়ে।